Hello everyone. আজি আমি এডভান্স ম্যাথছৰ 4.3 ক্লাস 9 4.3 এক্সাৰসাইজৰ কোৱেশ্চন নম্বৰ 7 ৰ পৰা অলপমান ষ্টাৰ্ট কৰিব বিচাৰিছো। এইকিটা ৰখি গৈছিল আসলতে আমাৰ খুব ইজি হয়, জাস্ট আমি ফৰ্মুলা কিটালৈকে কেনেকৈ যাম হেতু এপ্ৰোচটো শিকি ললে ভাল হৈ যাব। বাকি আমাৰ এপ্ৰোচটোহে আমি আজি চাম, গোটেইখিনি লিখি থকাটো সম্ভৱ নহয় আৰু বৰিংও হৈ যাব কাৰণ গোটেই চেপ্টাৰটো অলপমান তেনেকুৱা দীঘলীয়া টাইপৰ টোনটো অলপমান। So আমি বেসিক্যালি যেটো কনসেপ্ট হয় হেতু আমি ডিসকাস কৰিম, তাৰ পিছত যেনেকৈ তোমালোকে এপ্ৰোচ কৰিব পাৰা হেতু আমি ডিসকাস কৰিম, তাপা তোমালোকলৈকে এৰি দিম। হ'ব, এনেকুৱা নহয় যে পুৰা এৰি দিলো, তোমালোকে ডাউট অফ কোৰ্স খুধিব পাৰিবা। ঠিক আছে, কোৱেশ্চন নম্বৰ 7 আমাক কৈছে ফেক্টৰাইজ। এতিয়া ফেক্টৰাইজৰ মিনিংটো আমাৰ কি হয়, মাজত এনেকুৱা টাইপৰ টাৰ্মবিলাকৰ মাজত প্লাস থাকিব নোৱাৰিব, তোমাৰ থাকিব লাগিব মাল্টিপ্লিকেশন, সামথিং ইনটু সামথিং ইনটু সামথিং, তেনেকুৱা টাইপৰ ফেক্টৰাইজ। তে দেখিলে বস্তুটো গম পাবা যে এটা প্যাটাৰ্ন ফলো কৰিছে। প্যাটাৰ্নটো তোমাৰ কেনেকুৱা হয়, এবাৰ y আৰু z আহিছে, তাৰপিছত তোমাৰ 2x টো ডাবল, তাৰপিছত z + x তাপা y টো ডাবল, তেনেকৈ তোমাৰ বস্তুবিলাক এটা প্যাটাৰ্নত গৈ আছে। ইন্টাৰেষ্টিং কথাটো আমাৰ ইয়াতে কি হৈ আছে চোৱা, যদি আমি কিবাকে ইয়াতে এইটো বস্তু আৰু এইটো বস্তু, এই তিনটা বস্তুকে আমি এড কৰি দিওঁ, তেনেহলে তুমি পাই আছা 0, হয় নাই? সো আমি ইয়াত নিজৰ অবজাৰভেশনটো লিখিব লাগিব। we have y + z minus 2x plus z plus x minus 2xy আৰু plus x plus y minus 2z is equal to কিমান আহি আছে চোৱা, হেতু আমাৰ আহিব y plus y, এই y টোৰ লগত এই y টো প্লাস কৰিলে হ'ব 2y, 2y ৰ লগত তোমাৰ এই minus 2y টো কি কৰি দিব, কেনসেল কৰি দিব। তেনেকৈ চোৱা z plus z 2z আৰু minus 2z তোমাক দি দিব 0। তেনেকৈ x plus x 2x লগালগে minus 2x তোমাক 0 দিলে, মানে এইটো আমাৰ কি আহি যাব, ইকুয়াল টু 0 আহিব। সো এতিয়া মানে সিচুৱেশনটো আমাৰ এনেকুৱা হয়, সামথিং a³ plus b³ plus c³ নহয় জানো? সো আমি যদি y plus z minus 2x ক a লওঁ, z plus x minus 2x যদি b লওঁ আৰু x plus y minus 2z যদি আমি c লওঁ, তেনেহলে বস্তু হৈ আছে x³ বা a³ plus b³ plus c³ where a, b, c, a plus b plus c is equal to 0, right? So হেতু যদি হয় তেনেহলে আমাৰ বস্তুটো কেনেকুৱা আছিলে, this is equal to if a is equal to y plus z minus 2x, b is equal to z plus x minus 2y, c is equal to x plus y minus 2z, then we have a plus b plus c is equal to 0. This implies a³ plus b³ plus c³ is equal to 3abc. এটো আমি জানো অলৰেডি। এটা এই জায়গাত আমি যদি ভ্যালুজ বিলাক বহাই যাওঁ তেনেহলে আমাৰ কোন ওলাব, তেনেহলে আমাৰ ওলাব এই গোটেই বস্তুটো, হয় নাই? এতিয়া therefore this implies y plus z বাৰু y plus z minus 2x whole cube plus z plus x minus 2y cube plus x plus y minus 2z whole cube is equal to 3 into abc. abc আমাৰ কি আছিলে, এইকিটাই হয় y plus z minus 2x, z plus x minus 2y into x plus y minus 2z। আমাৰ ফেক্টৰাইজেশনটো হৈ গ'ল, ইমানখিনি আমাৰ কাম আছিলে, হয় নাই? সো প্ৰথমটো আমাৰ ইজি হ'ল, সেকেন্ডটো আমি চাওঁ, হয় নাই? চোৱা সেকেন্ডৰ কথাটো আমাৰ কেনেকুৱা হয়, z x plus z minus y into x minus z, y plus x minus z whole square into y minus x, z plus y minus x square into z minus y। ইয়াত আমি কিবা এটা প্যাটাৰ্ন দেখাব চেষ্টা কৰিব লাগে। চোৱা যেতিয়া আমাৰ বস্তুবিলাকত কিবা কিবি স্কোয়াৰ এনেকুৱা টাইপৰ বস্তু থাকে ন, সাধাৰণতে সিহঁতক abc লোৱাটো ভাল, আমি ট্ৰাই কৰিব লাগে যে ইহঁতৰ মাজৰ পৰা আমি কিবা এটা পাওঁ নেকি, হয়? সো যদি আমি এজিউম কৰো let a is equal to x plus z minus y, b is equal to y plus x minus z, c is equal to z plus y minus x,
তে ইহঁতৰ মাজৰ পৰা কিবা কিবি কৰি মেলি পেলাই আমি কিবাকে x minus z y minus x z minus y এইবিলাক বস্তু পাব পাৰো নেকি সেইটো আমাৰ হৈছে মেইন মোটিভ সো এটা কাম কৰো যদি আমি কোনবা এটাৰ পৰা কোনবা এটা সাবট্ৰেক্ট কৰি পেলাই চাওঁ তেনেহলে আমাৰ কি হ'ব হেতু আমি চাওঁ কাৰণ x minus z লাগে তো সো x minus z আমি কেতে কেতে পাব পাৰো এবাৰ চেষ্টা কৰি চোৱা x minus z আমি কেতে কেতে পাব পাৰো ধৰা যদি আমি এটাৰ পৰা এটো সাবট্ৰেক্ট কৰি পেলাই চাওঁ তেনেহলে কি হ'ব চোৱা a minus b is equal to x plus y minus x plus z minus y minus y plus x minus z হয় এটা এটো কি ওলাব x plus z minus y minus y minus x plus z তে কথাটো কেনেকুৱা হৈ গ'ল চোৱা x আৰু x টো ক্যান্সেল তেনে z plus z হৈ গ'ল তোমাৰ twice of z আৰু y minus y হৈ গ'ল তোমাৰ minus of twice y ঠিক আছে সো অলপমান তো কিবা এটা অহা যেন লাগিছে দে 2 into z minus y মাত্ৰ প্ৰবলেমটো হৈছে কি এই বস্তুটো আমি পাই আছো এটো বস্তু পাই আছো তেন্তে কিন্তু আমাক 2 এটা লাগিছিলে সো ইয়াতে কোনো প্ৰবলেম নাই 2 তো আমি দিব পাৰিম হাফ এটা মাল্টিপ্লাই কৰি 2 এটা ইন্ট্ৰোডিউস কৰি দিব পাৰো তেনেকে যদি আমি b minus c টো কৰি পেলাই চাওঁ b minus c তেনেহলে আমাৰ কি হ'ব b পৰা c টো সাবট্ৰেক্ট কৰিলে তোমাৰ minus z হৈ যাব minus 2z আৰু বাকি y minus y গুচি গ'ল আৰু x minus x তোমাৰ হৈ যাব তোমাৰ twice x সো আমাৰ কি হ'ব 2 into x minus z আচ্ছা আমি মানে প্ৰথম বস্তুটো পাই আছো এই বস্তুটো আমি পাই আছো x minus z মাত্ৰ 2 এটা কম হৈ আছে এটো মিলাম বাকি তেন্তে c minus a কৰিলে হয়তো c minus a যদি আমি কৰো তেনেহলে এটোৰ পৰা এটো সাবট্ৰেক্ট কৰিব লাগিব ন সো z minus z টো গুচি গ'ল y minus y গতিকে এটো প্লাস twice y বনি যাব আৰু বাকি minus x আমাৰ হৈ যাব minus twice x মানে এটো হৈ গ'ল তোমাৰ কিমান হ'ব 2 into y minus x সব মিলাই থোৱা আছে আসলে তোমাৰ হয় দেন এতিয়া আমি মিলাম দেই দেন এই যে গিভেন এক্সপ্ৰেশন তো আছে হেতু আমাৰ কেনেকুৱা হ'ব চোৱা তোমাৰ x plus z minus y whole square x minus z তাৰ পিছত y plus x minus z whole square y minus x plus z plus y minus x whole square z minus y ইয়াক আমি কেনেকৈ লিখিব পাৰো চোৱা ইয়াক আমি লিখিব পাৰো half into x plus z minus y whole square এই যে 2 টো যে আমি ইন্ট্ৰোডিউস কৰিব বিচাৰিছিলো যাৰ কাৰণে আমি হাফ টো মাল্টিপ্লাই কৰিব লগা হৈছে হেতু তো আমি ইয়াতে নি পেলা লগাই দিমগে x minus z এনেকে দেই তাৰ পিছত y plus x minus z whole square 2 into y minus x 2 into z minus y এটো আহি গল এটা ইয়াক যদি আমি abc ফৰ্মত লিখো তেনেহলে কেনেকুৱা হ'ব চাবা হাফ ইনটু প্ৰথমটো আমাৰ কি আছিল a আছিল a স্কয়াৰ এই 2 into x minus y তো আমাৰ x minus z তো কি আছিল b minus c তাৰ পিছৰটো আছিল আমাৰ b স্কয়াৰ আৰু 2 into y minus x তো আছিল আমাৰ c minus a তাৰ পিছত এটো আছিল আমাৰ c স্কয়াৰ আৰু এটো হৈ আছে তোমাৰ a minus b সো এটো তো আমাৰ এটা ফৰ্মুলা হয় হোপফুলি ইয়াৰ পাছৰ কামখিনি তুমি পাৰিবা কিন্তু এটা কথা দেই এটো বস্তুৰ ফৰ্মুলাটো তুমি হয়তো জানা বা বুকত চাই পেলাই তুমি কৰিব পাৰিবা যে ইয়াৰ ফৰ্মুলাৰ আনসাৰটো কি হ'ব লাগে কিন্তু এটা কথা তুমি লাষ্টৰ আনসাৰটো কিন্তু আকৌ x y z ত লিখিব লাগিব সো তুমি হেতু ধ্যান ৰাখিবা যে যেহেতু আমাৰ কোৱেশ্চনটো x y z ত দিয়া আছে সো লাষ্টৰ আনসাৰটো তোমাৰ x y z ত আহিব লাগে দেই আমি নেক্সট কোৱেশ্চন লৈকে গৈছো সো এই কোৱেশ্চনটো যথেষ্ট ইজি হয় কিহৰ কাৰণে কৈছো চোৱা কাৰণ ইহন আটাইকেইটা বস্তুৰে কিবা নহয় কিবা এটা ৰিলেচন আছে আৰু চোৱা এই যে বস্তুকেইটা দেখিছা x minus y minus z whole cube এটো কিউব এইকেইটাক যদি আমি প্লাস কৰো নহয় তেনেহলে তোমাৰ x plus y plus z আহে সো আমি যদি মই ইয়াতে এটা হিন্ট দি পেলাই তোমালোকক এৰি দিম সো আমি যদি ইয়াতে এটুক যদি a লওঁ এটুক যদি b লওঁ এটুক যদি c লওঁ তে তোমালোকে কি পাবা a plus b plus c is equal to x plus y plus z পাবা তেনে এই গোটেই বস্তুটোক আমি কেনেকৈ লিখিব পাৰো চোৱা
আমি লিখিব পাৰিম a plus b plus c whole cube কাৰণ x plus y plus z মানে আমাৰ কিমান হয় a plus b plus c হয় পালো এই মাত্ৰ মাইনাস এইটো মানে আমি পাইছো এইটো মানে আমি কি পাইছো a cube হয়নে এইটো মানে আমাৰ a cube তাৰপিছত এইটো মানে আমি পাই আছো minus b cube আৰু এইটো মানে পাই আছো c cube এইটো আমাৰ কি হয় ন a plus b plus c whole cube ৰ পৰা যদি তুমি a cube b cube আৰু c cube যদি সাবট্ৰেক্ট কৰি দিয়া তেনেহলে কি থাকিব ইয়াত থাকিব 3 into b plus c c plus a into a plus b তে তুমি b plus c টো উলিয়াই দিয়া কাৰণ তুমি b c a এইবিলাক সবটি এজিউম কৰিয়ে থোৱা আছে গোটেইখিনি বস্তু তুমি ইয়াতে পাতি পেলাই তুমি আনসাৰটো উলিয়াব লাগিব এটো মোৰ ফালৰ পৰা এটা হিন্ট দিলো এবাৰ কৰি পেলাই চাবাচোন যদি দিগদাৰ হয় মোক কবা নেক্সট কোৱেশ্চনটো আৰু ভাল এটা আমাক কি কৈছে চোৱা আমাক কৈছে x square plus 3x plus 9 into y minus z দেখাত বস্তুটো একো প্যাটাৰ্ণত নাই একো নাই তেনেকুৱা টাইপৰ লাগিছে হয় নাই কিন্তু বস্তুটো পুৰা মিলাই থোৱা আছে তুমি অলপ মন কৰা ভালকে চোৱা পুৰা বস্তুটো সেম এবাৰ x square লগত 3x আহিছে এবাৰ y square লগত 3x হয় এবাৰ z square লগত 3x আৰু লগতে বস্তুটো কেনেকুৱা সবতে 999 টো কমন আছে ইয়াৰ আমি সুবিধাটো ল'ব লাগে কেনেকৈ ল'ম তুমি চাবা সো এটা যদি আমি চাওঁ তেনেহলে কি হ'ব সি ইকুয়াল টু এতিয়া আমি এটা কাম কৰো দেই প্যাটাৰ্ণ ওয়াইজ বস্তুবিলাক আমি সেপাৰেট কৰিম কেনেকৈ সেপাৰেট কৰিম x স্কয়াৰ লগত যে y z আহিব কাৰণ মাল্টিপ্লাইটো আমি কৰিবই লাগিব x স্কয়াৰ লগত y z y স্কয়াৰ লগত z x z স্কয়াৰ লগত x y সো এই আটাইকেইটা বস্তুকে আমি একেলগতে লিখি দিওঁ যাতে হি কিবা এটা প্যাটাৰ্ণত আহি পেলাই কিবা এটা ফৰ্মুলাৰ ফালে যায় আৰু যাব চাবাচোন x স্কয়াৰ into y z বাকিখিনি অলপমান থাকিবলৈ দিওঁ এইখিনি পাৰ্টৰ মাল্টিপ্লিকেশন অলপমান থাকিবলৈ দিওঁ আমি ইয়ালৈকে গুছি যাওঁ এইটো আৰু এইটোৰ মাল্টিপ্লিকেশন লৈকে গুছি যাওঁ প্লাস y স্কয়াৰ z x প্লাস এবাৰ আমি এইটো আৰু এইটোৰ মাল্টিপ্লিকেশন লৈকে যাওঁ আমাৰ কি হ'ব z স্কয়াৰ x y এইটো কিবা এটা হয় হয়তো অলপ আগতে কৰি অহা ফৰ্মুলাটোই হয় a স্কয়াৰ b c b স্কয়াৰ c a আৰু c স্কয়াৰ a b ইয়াৰ কাম এটো কাম তোমালোকৰ হ'ব ঠিক আছে নেক্সট আমি যাওঁ 3x পাৰ্ট বিলাকৰ ওচৰলৈকে ঠিক আছে সো কেনেকুৱা হ'ব 3x y z plus 3y z x plus 3z x y এটো ঠিক আছে প্লাস এবাৰ আমি 9 ৰ পাৰ্টটোলৈকে যাওঁ আমি পুৰা মানে সেম বস্তু হিচাপত কৰি গৈ আছো 9 into y z plus 9 into z x plus 9 into x y এতিয়া এইখিনি যে আমি কৰিলো ক্যাটেগৰি ওয়াইজ এতিয়া আমি ইয়াক এটা এটাকে ফৰ্মুলা লগাব লাগিব চোৱা প্ৰথম ফৰ্মুলাটো তোমালোকে গমে পাবা কি হয় পিছৰখিনি আমি কি হয় চাও হা এইখিনি বাৰু মই তোমালোকক ফৰ্মুলাৰ কাৰণে এৰি দিলো পাছৰখিনি ইন্টাৰেষ্টিং আসলে চোৱা কি হৈ আছে ইয়াতে আমি 3 টো ল'ব পাৰো কমন আটাইকেইটাৰ পৰা এইখিনিৰ পৰা এই যে বস্তুখিনি দেখিছা এইখিনিৰ পৰা তুমি এইখিনিলৈকে তুমি ইয়াক কমন ল'ব পাৰা ঠিক আছে সো এতিয়া কথাটো হৈ গল কি যদি আমি কমন লওঁ তেনেহলে আৰু লগতে যদি আমি ইহত দুইটাকে মাল্টিপ্লাই কৰি যাওঁ তেনেহলে কি ওলাব চাবাচোন x into y xy minus xz plus y into z minus xy plus z into x minus zy তুমি কিবা এটা হয়তো দেখিছা এতিয়া কিবা এটা আহা স্টাৰ্ট হৈ গল কি হল ই 0 হ'ব তাপা এই গুটেখিনিৰ পৰা যদি আমি 9 টো কমন লৈ লওঁ তেনেহলে কি হ'ব আমাৰ প্ৰথমতে আহিব y z plus z x plus x y u0 হয় না সো গুটেখিনি 0 হৈ পেলাই তোমাৰ কি থাকিলেগে এই গুটেখিনি 0 হৈ পেলাই তোমাৰ থাকিলে কেৱল এইটো এক্সপ্ৰেছন হয় না x স্কয়াৰ y z y স্কয়াৰ z x plus z স্কয়াৰ x y তে এইটো ফৰ্মুলা যি হয় সেইটো তোমাৰ ওপৰত কথা
তোমালোক লিখি থোৱা আছে তোমালোকে জানাও গতিকে এই ফৰ্মুলাতে তোমাক যেটো ফ্যাক্টৰাইজেশ্যন দিব হেতুৱে আমাৰ আনসাৰ হ'ব বাকিখিনি আমাৰ আসলতে এক প্ৰকাৰৰ গোটেইখিনি ক্যান্সেল গৈ পেলে শেষ হৈ থাকিলে হয় না সো এনেকুৱা টাইপৰ প্ৰবলেম আহিলে এনেকুৱা টাইপৰ প্ৰবলেম কিন্তু কেবাটাও তোমালোকক দিয়া আছে প্ৰেক্টিছৰ কাৰণে আৰু ভাল হয় দেই সো তুমি তাতে প্যাটাৰ্নটোতে গম পাই যাবা যে বাকি পাৰ্টখিনি এনি লগাই থোৱা আছে আমাৰ নিজে নিজে বস্তুবিলাক ক্যান্সেল হৈ পেলাই 0 হ'ব ওকে ঠিক আছে নেক্সট আমি গৈছো আৰু এটা সেম প্ৰবলেম একে প্ৰবলেম কৈছো তোমাক সোৱা এইখিনি যে তুমি দেখিছা এই প্ৰবলেমটো তোমাৰ যদিও বহুত ডাঙৰ দীঘল কিবা এটা দিয়া আছে ষ্টিল বস্তুটো কেনেকুৱা হয় সোৱা এইটো বস্তু আমাৰ কাৰণে এটা চিনাকি বস্তু কিহৰ কাৰণে জানা এই যে তোমালোকৰ মন আছে নাই a কিউব মাইনাস b কিউব বা a কিউব প্লাস b কিউব ইহঁতৰ ফ্যাক্টৰাইজেশ্যনটো মনত আছে নাই এইটো আছিল আমাৰ a plus b into a square minus ab plus b square এইটো বস্তু এ হয় এই যে তুমি বস্তু দেখিছা ইয়া যে তোমাৰ বস্তু কিটা লিখি থোৱা আছে এইকিটা এই আটাই কিটা হেতুই হয় মাত্ৰ তোমাৰ কি দি আছে জানা a জায়গাত a ৰাখিছে কিন্তু b জায়গাত 1 ৰাখিছে হিমানে কাম বেলেগ আৰু একো নাই হয় সো মানে এইখিনি জায়গাত আমি ডাইৰেক্টলি কি লিখিব পাৰো এই জায়গাখিনি আমি লিখিব পাৰো a কিউব minus 1 কিউব বা 1 কিউব 1 লিখা তোমাৰ কথা So এটা আহিলে b minus c plus next আমি ইয়াক লিখো b cube minus 1 sorry plus 1 হ'ব b cube plus 1 into c minus a plus c cube plus 1 a minus b এটা কামটো সেম ৰাখিম এনেকুৱা টাইপৰ ফৰ্মুলাটো আমি দেখা নাই কিন্তু যদি আমি ক্যাটেগৰি ওয়াইজ ইয়াক যদি ভগাই লওঁ তেনেহলে কিবা এটা আহিব কিন্তু কেনেকুৱা হ'ব সোৱা a cube b minus c তাৰপিছত b cube c minus a c cube a minus b আমি এই পাৰ্ট কিটা কনসিডাৰ কৰিছো এটোৰ লগত এটো এটোৰ লগত এটো এটোৰ লগত এটো একে দেখা পাৰ্টখিনি সেম ৰাখিছো এতিয়া আমি বাকিখিনি সেম ৰাখিম কেনেকে 1 ৰ লগত b minus c 1 ৰ লগত c minus a 1 ৰ লগত a minus b এই কিটা কৰিলে কি হ'ব তেতিয়া আহিব তোমাৰ b minus c তাৰ লগত c minus a plus a minus b কাৰণ 1 ৰ লগত মাল্টিপ্লাই কৰিলে তো হিয়ে থাকিব ন কিন্তু এই কিটা তোমাৰ ক্যান্সেল গবলে তোমাক কি দিব দিলে তোমাক 0 থাকিলে কি a cube b minus c b cube c minus a আৰু c cube a minus b ইয়াৰ যেটো ফৰ্মুলা হয় এটো ফৰ্মুলা তোমালোকক দিয়া আছে ইয়াৰ ফৰ্মুলা তোমালোকে নোট কৰি থলে হল ইয়াৰ কাৰণে যেটো ফ্যাক্টৰাইজেশ্যন তোমাক দিয়া আছে হেতু আমাৰ ৰিজাল্ট হ'ব মানে আলটিমেটলি বস্তু কিছুমান তোমাৰ এনেকুৱাকে হৈ আছে যে যিবিলাক বস্তুৰ কাৰণে ফৰ্মুলা আমি পাই থৈছো ঘুৰাই মিলি পেলে হেতুকে তোমাৰ আনসাৰ হিচাপত লগাই থৈ দিয়া আছে কথা কি মানে ঠিক আছে আমি নেক্সট যাও ওকে এটোৰ কাৰণে কি হ'ব এতিয়া এটো মই অলপমান দেখুৱাই দিম কাৰণ আগৰ নিচিনাই হয় কি হ'ব তুমি এটা কাম কৰা ইয়াক তুমি a square b4 c4 plus b square c4 a4 plus c square a4 minus b4 এটো ক্যাটেগৰি আছে আমি ভগালো তাবা 2 ৰ কাৰণে বাকিখিনি মন কৰি চাই মানে কি হ'ব 2 into b4 c4 plus 2 into c4 a4 plus 2 into a4 minus b4 তো কমন লৈ গুছি হা ভিতৰ গোটেই পাৰ্টটো 0 হৈ যাব হয় না সো গোটেই ভিতৰ পাৰ্টটো 0 হৈ যোৱাৰ লগে লগে কেৱল ই হে থাকিলে কিন্তু এনেকুৱা টাইপৰ ফৰ্মুলাটো আমি দেখা নাই সো ইয়াক তুমি কিন্তু ফ্যাক্টৰাইজ কৰিব লাগিব কেনেকে তুমি যদি ইচ্ছা কৰা তেনেহলে ইয়াক তুমি ইজি কৰি ল'ব পাৰা কেনেকুৱা ইজি তেনে কাম কৰা যদি আমি x2 a square লওঁ y2 b square লওঁ আৰু z2 যদি আমি c square লওঁ তেনেহলে এই গোটেই এক্সপ্ৰেছনটো কেনেকুৱা হৈ যাব x into y square minus z square y into তাৰপিছত z square minus কি হ'ব x square তাৰপিছত z into x square minus y square হয় না কাৰণ তুমি x ক লৈছা a square তোমাক দিয়া আছে a to the power 4 গতিকে হেতু হৈ যাব আমাৰ x square সো আমাৰ এক্সপ্ৰেছনটো এনেকুৱা টাইপৰ আহি গল এতিয়া তোমাৰ কামটো হৈছে কি এনেকুৱা টাইপৰ ফৰ্মুলা আছে নাই বিচাৰা
যদি নাই তেনেহ'লে ইয়াৰ পৰাই তুমি ফৰ্মুলা এটা মানে এক্সপ্ৰেছন ডিৰাইভ কৰিব লাগিব কেনেকৈ অলৰেডি শিকাই থোৱা আছে তোমালোকক যে কেনেকৈ তুমি কাবাক টাৰ্গেট কৰা কিয়নো তোমাৰ কেনেকুৱা টাইপৰ আহিব লাগে বি মাইনাছ চি চি মাইনাছ এ মাইনাছ বি এনেকুৱা টাইপৰ বস্তু এইটো আহিব লাগে কেনেকুৱা আহিব ৱাই মাইনাছ জেড জেড মাইনাছ এক্স মাইনাছ ৱাই তেনেকুৱা টাইপৰ আহিব চ' তুমি কোনোবা এটাক টাৰ্গেট কৰা তাৰপৰা এইটোক থৈ দিয়া হয় নাই চ' ছাপ'জ তুমি ৱাই মাইনাছ জেড ফেক্টৰটো উলিয়াব বিচাৰিছা তেন্তে কি কৰিবা প্ৰথমতে ইয়াত যে দিয়া আছে তাক তুমি ৰাখি দিয়া কেনেকৈ এক্স ইনটু ৱাই মাইনাছ জেড আৰু ৱাই প্লাছ জেড এনেকৈ ৰাখি দিলা তোমাৰ অলৰেডি তোমাৰ কি হৈ গ'ল ৱাই মাইনাছ জেড ফেক্টৰটো আহি গ'ল এতিয়া বাকী ইয়াক তুমি মাল্টিপ্লাই কৰি দিয়া পূৰা ভাঙি দিয়া কেনেকুৱা হ'ব ৱাই ইনটু জেড স্কুৱেৰ মাইনাছ ৱাই ইনটু এক্স স্কুৱেৰ প্লাছ জেড এক্স স্কুৱেৰ মাইনাছ জেড ৱাই স্কুৱেৰ এতিয়া আমাক কি লাগে ৱাই মাইনাছ জেড লাগে ন গতিকে আমি ৱাই জেড স্কুৱেৰৰ লগত যিহেতু ইয়াতে কোনো ইম্পিউৰিটি নায়েই আমি এনেকৈহে কথা পাতিছিলোঁ হয় নাই ৱাই জেড স্কুৱেৰ তেনেহ'লে আমি এটা পিয়'ৰ বস্তুলৈকে আমি যাব লাগিব কেনেকুৱা এইটো বাকী এইটোৰ লগত এইটোৱে থাকিলে আৰু হয় নাই তাৰপিছত তুমি ৱাই মাইনাছ জেডটো উলিওৱা তেনেকৈ গোটেই কামটো কৰিব লাগিব দেই হিনটো এইটোৱেই হয় এবাৰ চাই ল'বা নিজৰ ফালৰ পৰা বাকী ভিডিঅ' হয় যিহেতু যিমানজনৰ মন যায় সিমানবাৰে প্লে' কৰিব পৰা তোমাৰ ওপৰত কথা ইয়াৰ পিছৰটো বহুত ইজি হয় মই আকৌ হিণ্টেই দিম আৰু ইয়াতো চোৱা তুমি এ টু দি পাৱাৰ 6ৰ লগত বি স্কুৱেৰ চি স্কুৱেৰ লগাই দিয়া তেনেকৈ বি টু দি পাৱাৰ 6ৰ লগত চি স্কুৱেৰ এ স্কুৱেৰ চি টু দি পাৱাৰ 6ৰ লগত এ স্কুৱেৰ বি স্কুৱেৰ এতিয়া লিংকটোতো আছে বস্তুবিলাকৰ মাজত কেনেকুৱা টাইপৰ লিংক যে এ টু দি পাৱাৰ 6 বি স্কুৱেৰ চি স্কুৱেৰ আকৌ তোমাৰ ক'ৰবাত গৈ পেলাই এ স্কুৱেৰ এটাও এপিয়াৰ হৈছে এতিয়া যদি আমি এ স্কুৱেৰ বি স্কুৱেৰ চি স্কুৱেৰ এইবিলাকক এক্স ৱাই জেড লৈ লওঁ তেনেহ'লে বস্তুটো কেনেকুৱা হৈ আছে ইয়াক আমি ছাপ'জ আমি এ স্কুৱেৰ ল'লোঁ এক্স বুলি পেলাই বি স্কুৱেৰ ল'লোঁ ৱাই বুলি পেলাই আৰু চি স্কুৱেৰ ল'লোঁ জেড বুলি পেলাই কাৰণ তেনেকুৱা টাইপৰ পেটাৰ্ণ কিবা এটা দেখিছোঁ মানে টু দি পাৱাৰ 6 আছে স্কুৱেৰো আছে চ' এই বস্তুটো কেনেকুৱা হৈ যাব কি হৈ যাব এক্স কিউব ৱাই মাইনাছ জেড হয় তাৰপিছত এই বস্তুটো বি টু দি পাৱাৰ 6 চি স্কুৱেৰ এ স্কুৱেৰ কি হৈ যাব ৱাই কিউব জেড মাইনাছ এক্স তাৰপৰা জেড কিউব এক্স মাইনাছ ৱাই এনেকুৱা টাইপৰ হৈ যাব তাৰপৰা এই যে মাইনাছ পি টু দি পাৱাৰ 6টো যে দেখিছা সেইটোতো চবতে আছে ন চবতে আছে চোৱা মাইনাছ পি টু দি পাৱাৰ 6 বি স্কুৱেৰ চি স্কুৱেৰ মাইনাছ পি টু দি পাৱাৰ 6 চি স্কুৱেৰ এ স্কুৱেৰ মাইনাছ পি টু দি পাৱাৰ 6 এ স্কুৱেৰ বি স্কুৱেৰ যদি মাইনাছ পি টু দি পাৱাৰ 6 যদি কমন লৈ গুচি অহা নহয় তেনেহ'লে ভিতৰত কোন থাকিব বি স্কুৱেৰ মাইনাছ চি স্কুৱেৰ মাইনাছ এ স্কুৱেৰ প্লাছ এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ এইটো কেঞ্চেল যাব ন এইবিলাক চ' আল্টিমেটলি ইয়াৰ একো কাম নাই মানে গম পাইছা চ' সেইটোৱে বস্তু য'ত তুমি কিবা এটা বস্তু কমন দেখা আটাইকেইটা তাৰ মতে তেনেহ'লে তোমাৰ হাই চান্স এইটোৱে আছে যে সিহঁত গৈ পেলাই কিবাকৈ কেঞ্চেল যাব চ' গোটেইখিনি দায়িত্ব কাৰ ওপৰত পৰিলগৈ ইয়াৰ ওপৰত হয় নাই গোটেইখিনি দায়িত্ব তোমাৰ ইয়াৰ ওপৰত পৰিলে চ' ইয়াৰ যিটো ফৰ্মুলা হয় সেই ফৰ্মুলা তুমি লিখি দিয়া সেইটোৱে আমাৰ কাৰণে ফেক্টৰাইজেশ্যন হ'ব ঠিক আছে ইয়াৰ গোটেইকেইটা ডিছকাছ কৰাৰ মিনিংটো এইটোৱেই কাৰণ সময় যিহেতু কম আছে হাফ ইয়াৰলিৰ কাৰণে আৰু লগতে ফেক্টৰাইজেশ্যন হয় টান হয় হয়নে সেইকাৰণে এতিয়া এইটো অলপমান বেলেগ টাইপৰ কেনেকুৱা বেলেগ টাইপৰ তুমি বেলেগ একো কৰিব নালাগে কি কৰিবা চোৱা ইয়াক যদি আমি এনেকৈ লিখোঁ ইয়াক যদি ভগাই মেলি পেলাই এনেকৈ লিখোঁ এ কিউব বি মাইনাছ চি তাৰপৰা তেনেকুৱা পেটাৰ্ণৰে আৰু কিবা এটা বিচাৰোঁ বি কিউব চি মাইনাছ এ তাৰপৰা একে পেটাৰ্ণৰ চি কিউব এ মাইনাছ বি হৈ গ'ল ই এটা ফৰ্মুলা হয় তাৰপিছত তুমি চোৱাচোন এ স্কুৱেৰ বি মাইনাছ চি বি স্কুৱেৰ চি মাইনাছ এ আৰু চি স্কুৱেৰ এ মাইনাছ বি হয়নে আমি কেটেগৰী ৱাইজ কৰি আছোঁ এইটো কেনেকৈ ভাঙিছোঁ গমেই পাইছা চাগে প্ৰথমতে এইটো কৰি পেলাই একেলগতে লিখিছোঁ ছেকেণ্ডত এইটো কৰি পেলাই একেলগতে লিখিছোঁ এইবাৰ আমি কাক কৰিম বি চি বি মাইনাছ চি এইটোৰ লগত এইটো মাল্টিপ্লাই কৰি একেলগতে লিখিছোঁ তোমালোকে ইচ্ছা কৰিলে এটা ষ্টেপ বঢ়াই ল'ব পাৰা তোমালোকৰ ওপৰত কথা মই নাই কৰা খালি চ' বি চি বি মাইনাছ চি আহিব প্ৰথমটোৰ পৰা চি মাইনাছ এ আহিব ছেকেণ্ডটোৰ পৰা আৰু এ বি এ মাইনাছ বি আহিব
থাৰ্ডটোৰ পৰা তুমি মন কৰা এই গোটেইকেইটা কেটেগৰী ৱাইজ এইটো এটা তিনিটা বেলেগ বেলেগ ফৰ্মুলা তোমাক দিয়া আছে এই তিনিটা ফৰ্মুলা গৈ পেলাই নহয় এটা জায়গাত এগ্ৰি হ'বগে তুমি য'ৰ পৰা কিবা এটা বস্তু কমন আনিব পাৰিবা এইটো ট্ৰাই কৰিবা ইজি আছে দেই আটাইকেইটা বস্তু একে টাইপৰ কিছুমান ফৰ্মুলাৰ কাৰণে গৈ আছে সেই ফৰ্মুলাছবিলাকৰ পৰা যেতিয়া তুমি ফৰ্মুলাকেইটা পুট কৰিবা তাৰ পিছৰ পৰা তোমাৰ কি হ'ব কিছুমান কমন টাৰ্ম ওলাই আহিব তাৰপিছত সেইটো ফেক্টৰাইজেশ্যনত গুচি যাব হয় নাই ট্ৰাই কৰি চাবা এইটো ইজি আছে এই বস্তুটো তোমাৰ কমপ্লিটলি ফৰ্মুলা নম্বৰ 16 ৰ পৰা দিয়া আছে ফৰ্মুলা নম্বৰ 16 টো তোমালোকে চালেই গম পাই যাবা আচলতে 4.3 ঠিক শেষ হওঁ আৰু চেপ্টাৰটো শেষ হওঁ অৱস্থাত তোমাৰ যিকেইটা এক্সট্ৰা ফৰ্মুলা দিয়া আছিলে তাৰ মাজৰ পৰা এইটো এটা মাত্ৰ ইয়াতে বস্তু কি দিয়া আছে জানা অলপমান বেলেগকে মানে কমপ্লিকেট কৰি পেলাই দিছে কেনেকুৱা টাইপৰ যদি আমি x = b + c লওঁ y = যদি c + a লওঁ আৰু z = যদি আমি a + b লওঁ তেনে গোটেই ফৰ্মুলাটো যদি আমাৰ এটো যদি আমি এক্সপ্ৰেছন হিচাপত চাওঁ নহয় দেখাত কেনেকুৱা হৈ যাব 2 এটো হৈ যাব তোমাৰ y² z² হয় নাই বা আমি এটা কাম কৰো দিয়া টু দি পাৱাৰ 4 হলেও কোনো প্ৰবলেম নাই আমাৰ ইয়াতে b + c মানে আমাৰ আছিলে x² আৰু এটো হৈ যাব তোমাৰ y² প্লাস তাৰপিছত এটো আমাৰ x² তাৰপিছত a + b নে আমাৰ z² তাৰপিছত a + b তুমি লোৱা আছে z এটো z² হৈ গ'ল b + c মানে তুমি লোৱা আছে x² z² b + c মানে তো এই সেকেন্ড টার্মটো মই ভুল লিখিছো সেকেন্ড টার্মটো আমাৰ হ'ব লাগে x² y² হয় না কাৰণ c + a মানে কি আছিল আমাৰ c + a মানে y হয় না আচ্ছা তাৰ পিছত আমাৰ এটো হৈ আছে তোমাৰ x⁴ + y⁴ + z⁴ এই বস্তু তোমাক এটা ফৰ্মুলা হিচাপত দিয়া আছে ইন ফৰ্মুলা নম্বৰ 16 এবাৰ গৈ পেলাই চাবা পুৰাটো বস্তু তোমালোকৰ কাৰণে ইজি হৈ যাব দেই সো হেতুৱে হয় বেলেগ একো নাই তোমাৰ ফৰ্মুলাটো ডাইৰেক্ট এপ্লাই কৰাৰ পাছত তোমাৰ বাকিখিনি বস্তু হৈ যাব লাগে ওকে ঠিক আছে নেক্সট কোৱেশ্চন আমাৰ কি আছে ইফ ইয়াতে হিন্দীটো মই লৈছিলো মানে if twice s equal to a plus b plus c দেই তো দেখাও কি প্ৰথমটো আমি কৰিব লাগে প্ৰথমটো আমাক কৈছে s minus a whole cube s minus b whole cube s minus c whole cube minus 3 into s minus a s minus b s minus c দেখাতো কিবা এটা চিনাকি টাইপৰ লাগিছে তোমাৰ বস্তুটো কেনেকুৱা টাইপৰ কিবা a cube b cube c cube minus 3a b c টাইপৰ হয় না হয়ও ঠিক আছে কিন্তু এই সেই ফৰ্মুলাটো আমাৰ কি আছিল দুটা টাইপৰ ফৰ্মুলা আছিল ন a cube b cube c cube minus 3abc কাৰণে আমাৰ দুটা ফৰ্মুলা আছিল কি এটা আছিল a plus b plus c into a square plus b square plus c square minus ab minus bc minus c হেতু আছিল এটা আৰু এটা ইন্টাৰেষ্টিং বস্তু আছিল কি half into a plus b plus c into b minus c whole square plus c minus a whole square plus a minus b whole square এটো আছিল কোনটো এপ্লাই কৰিলে আমাৰ লাভ থাকিব হেতু আমি জানিব লাগিব কিন্তু মন কৰা s minus a s minus b s minus c এই গুটেকেটাৰ মাজত s টো কমন আছে ন গতিকে এই যে মাইনাস থকা পাৰ্টটো যে আমাৰ আছিল হেতু হলে আমাৰ লাভ থাকিব কিয় এট লিষ্ট এটাৰ পৰা ইটো সাবট্ৰেক্ট কৰাৰ প্ৰভিজন ৰাখিলে আমাৰ কি হ'ব s টো কেনসেল যাব গম পাইছা সেই কাৰণে আমি সেকেন্ড টো ফৰ্মুলা কলো a cube plus b cube plus c cube minus 3abc equal to half into a plus b plus c into b minus c whole square হে যে ফৰ্মুলাটো আমাৰ কথা কৈছিলো সেই ফৰ্মুলাটো আমি ইয়াতে এপ্লাই কৰিম ঠিক আছে সো আৰম্ভ কৰো হয় না সেটা কাম কৰো দিয়া লেট আমি এজিউম কৰিলে ভাল হ'ব আসলে কথাটো লেট x equal to s minus a y is equal to s minus b और z equal to s minus c আচ্ছা তেনে x plus y plus z উলিয়াই থবা নেকি কাৰণ আমাক তো লাগিব হয় না হ'ব ঠিক আছে therefore x plus y plus z is equal to s minus a plus s minus b plus s minus c s plus s হৈ গ'ল তোমাৰ 3s হয় না
তাৰপিছত মাইনাছ এ মাইনাছ বি মাইনাছ চি এতিয়া কথা হৈছে কি 3s মানে তোমাৰ কিমাননো হয় ইয়াতে 3s মানে কিমান হ'ব twice s মানেতো আমাৰ a plus b plus c দিয়া আছিলে হয় নাই সো ইয়াৰ পৰা আমি twice s plus s minus a minus b minus c এনেকৈ তো লিখিবই পাৰো হয় নাই সো এতিয়া থাকিলে কি তেন্তে থাকিলে কি twice s minus a minus b minus c এইকেইটা কেনসেল হ'ব হয় নাই কাৰণ twice s মানে a plus b plus c আছিলে ইফালে আকৌ minus a minus b minus c তুমি কৰি থোৱা আছে গতিকে কেনসেল গল থাকিলে কি তোমাৰ কেৱল s s টো ৰখাটো আমি বিচৰা নাই কাৰণ সেইফালে তোমাৰ কি আছে সব a b c আছে ন সো এটা কাম কৰো s টোকো আমি a b c টাৰ্মছত লিখি দিম এটা কথা হৈছে কি যদি তোমাৰ twice s মানে a plus b plus c হয় s মানে কি হ'ব half of a plus b plus c হৈ গল সো এটো হৈ গল তোমাৰ half of a plus b plus c এটো যোগাৰ আমাৰ আহি গল এতিয়া আমাৰ প্ল্যান মতে আমাৰ আছিল কি হে যে সাবট্ৰেকশনটো আমি কি কৰিব বিচাৰিছো মানে এক্সপ্ৰেশন দিয়া কি আছে আমাক we have s minus a whole cube s minus b whole cube plus s minus c whole cube minus 3 into s minus a s minus b s minus c এটো আমাৰ কি আহিব লাগে তেন্তে half into sorry প্ৰথমতে এবাৰ লিখি লওঁ এটো আমাৰ হিসাবত আমি যেনেকৈ xyz ৰ নাম দিছো আমাৰ হিসাবত কি আহিব লাগে x cube plus y cube plus z cube minus 3xyz এটো আমাৰ হিসাবত আহিব লাগে কি half into x plus y plus z y minus z whole square z minus x whole square plus x minus y whole square ঠিক আছে নে এতিয়া তোমালোকৰ কামটো কি হ'ব জানা তোমালোকে উলিয়াব লাগিব ইয়াৰ পৰা x plus y plus z টো তুমি উলিয়াই পেলাই দিলুৱে তোমালোকক হয় নাই তোমালোকে জাস্ট y minus z z minus x আৰু x minus y এইকেইটা বস্তু ক্যালকুলেট কৰি পেলাই দি দিয়া তাৰ পিছত তুমি দেখিবা আকৌ এটা নতুন ফৰ্মুলা ওলাই গল দে আকৌ এটা নতুন ফৰ্মুলা ওলাই যাব তাৰ পিছত তাক কেনেকৈ প্ৰসেস কৰা মই তোমালোকৰ এবাৰ চাম দে কাৰণ তোমাৰ সোৱা এইটো বস্তু চিনাকি হয় কিন্তু আকৌ এইটো বস্তু আহি যাব পাছলৈকে গৈ পেলাই কিন্তু তোমাক কি দিব জানা এই যে বস্তুটো x plus y plus z ৰ পৰা তুমি কিবাকে a plus b plus c পাইছা এই যে y minus z z minus x x minus y যে পাইছা এইবিলাকৰ মাজৰ পৰা তুমি b minus c whole square c minus c whole square a minus b whole square পাই যাবা তাৰপিছত তুমি উল্টাকে ফৰ্মুলাটো আকৌ এপ্লাই কৰা তোমাৰ a cube plus b cube plus c cube minus 3abc আহি যাব লাগে কৰিব লাগিব কিন্তু ঠিক আছে মই গোটেইখিনি কৰা নাই দিয়া ইচ্ছা কৰি পেলাই কৰা নাই দিয়া চাও কি দেখুৱা তোমালোকে এদিনৰ ভিতৰত দেই নেক্সট যাও দেই আচ্ছা নেক্সট আমাক কি কৈছে হেতু চাই লম এই 25 কিয় হৈছে আকৌ এস সেকেন্ড টো আৰু ইয়াৰ a into s minus b s minus c b into s minus c s minus a c into s minus a s minus b আচ্ছা কিবা কিবি দি আছে এটা ইজি হয় কি হয়ছোৱা আগৰ নিচিনাকে যদি আমি x লৈ লওঁ আমি s minus b a ধৰা y যদি আমি লৈ লওঁ ধৰা s minus b আৰু z লৈ ধৰা s minus c তেনে কিবা এটা মন কৰিছে না এই আমি ইহত দুইটাক যদি সাম কৰো মানে আমি যদি y plus z উলিয়াও তেনেহলে কি হ'ব s minus b ৰ লগত s minus c টো প্লাস হ'ব তে s plus s তোমাক দিলে twice s আৰু বাকি minus b minus c কিন্তু twice s মানে তোমাৰ কি হয় twice s মানে হৈছে a plus b plus c minus b minus c গল ন থাকিলে কি a হয় গম পাইছা সো এই গুটেই ফৰ্মুলা যদি আমি ভালকে লিখিবলৈ যাওঁ তেনেহলে বস্তু আসলে কি দিয়া আছে এটো হৈ যাব তোমাৰ এটো আৰু এটোক আমি কেনেকৈ লিখিম y into z আৰু এক তুমি লিখিব পাৰিবা y plus z এটো ফৰ্মুলা হয় এটা হয় না তাৰ পিছত s minus c আমাৰ কি আহিব z into x আৰু b তুমি লিখিব পাৰিবা z plus x ঠিক তেনেকৈ এটো আমাৰ কি আহিব x into y ন কি আহিব c তুমি লিখিব পাৰিবা x plus y তেনে এটো কি দিয়া আছে এটো দিয়া আছে twice xyz
এইটো কিন্তু 4.3 ফৰ্মুলা নহয়, কিন্তু এইটো তোমাৰ 4.2 ফৰ্মুলা হয়। চাবা গৈ পেলাই এইটো বস্তু আছে, এই ফৰ্মুলাটো আছে। মনত ৰাখিবা টুৱাইছ এক্স ৱাই জেডৰ কাৰণে কিবা এটা ফৰ্মুলা বেলেগ হয়, থ্ৰাইছ এক্স ৱাই জেডৰ কাৰণে ফৰ্মুলা বেলেগ হয়। দুয়োটা বস্তু মিল আছে অলপমান, কিন্তু ষ্টিল বেলেগ বেলেগ হয়। তাক এপ্লাই কৰি দিয়া, তাৰপৰা তুমি দেখিবা যেতিয়া তুমি এক্স ৱাই জেড বাদ দি পেলাই তুমি এ বি চি ভেলুবিলাক বুট কৰিবা নহয়, ডাইৰেক্ট এ বি চি আহি গৈছে। গম পাইছা? এইটো কৰিবা, ইজি আছে দেই, পাৰিবা দিয়া। আচ্ছা, এইবিলাক আহিছে এতিয়া। অ'কে, এইটো নেক্সট কুৱেশ্যন আছিলে আমাৰ চাগে। কি হ'ব এতিয়া ঘটনাটো? বাৰু চেষ্টাটো কৰি চাওঁ। আমাৰ কথা কি জানা, আমি যিকোনো প্ৰকাৰে ফৰ্মুলাত পেলাবৰ কাৰণে যিয়ে নহওক কিয়, যেনেকৈ নহওক কিয়, সদায় ট্ৰাই কৰিব লাগে আমাৰ বি মাইনাছ চি, চি মাইনাছ এ মাইনাছ বি, এইকেইটা ষ্টেণ্ডাৰ্ড বস্তু মানে আমাৰ কাৰণে। অ'কে, যদি এনেকুৱাই হয় তেনেহ'লে আমি এই বস্তুবিলাকতো সেইটো বস্তু ৰিফ্লেক্ট কৰিবলৈ চেষ্টা কৰা উচিত। যেনেকুৱা আমাৰ ঠিকে আছিলে এ মাইনাছ বিটো ঠিকে আছে, পাব লাগে, কিন্তু এ মাইনাছ চি নহয়, চি মাইনাছ এ লাগে আমাক। বি মাইনাছ চি ঠিক আছে, বি মাইনাছ এ নহয়, এ মাইনাছ বি লাগিছিলে। চি মাইনাছ চি ঠিক আছে, চি মাইনাছ বি নহয়, বি মাইনাছ চি লাগিছিলে। তাৰ কাৰণে আমি কি কৰিম জানা, এটা কাম কৰোঁ, এই এ মাইনাছ চিক আমি লিখি দিওঁ মাইনাছ অফ চি মাইনাছ এ। তেতিয়া কি হৈ যাব, ইয়াৰ আগত এটা মাইনাছ আহি যাব। চ' এইটো বস্তু যদি আমি ডাইৰেক্টলি লিখোঁ, ডাইৰেক্ট যদি লিখোঁ তেনেহ'লে কেনেকুৱা হ'ব চাবা, মাইনাছ অফ এ ডিভাইড বাই বি চি এ মাইনাছ বি ইনটু চি মাইনাছ এ। মন কৰিছা? কাৰণ এই এ মাইনাছ চিটোক আমি চি মাইনাছ এ লিখাৰ লগে লগে আগত এটা মাইনাছ আহি গ'ল। তাৰপৰা মাইনাছ অফ বি ডিভাইড বাই, আমাৰ এক্সপেক্টেশ্যনৰ মিট নাই কৰা কোনে, বি মাইনাছ এইটোৱে নাই কৰা, গতিকে আমি লিখোঁ তাক, মাইনাছটো আগতে উলিয়াই আনিলোঁ, চি এ বি মাইনাছ চি, ইয়াক আমি লিখিলোঁ এ মাইনাছ বি, হয় নাই? চিধা কৰিলোঁ, সেইকাৰণে আমাৰ মাইনাছ এটা আহি গ'ল। তাৰপৰা ইটোক আমি কেনেকৈ লিখোঁ, এ বি চি মাইনাছ এ, চি মাইনাছ বি আমি নিলিখোঁ, তাক লিখোঁ বি মাইনাছ চি, গতিকে আগত এটা মাইনাছ আহি গ'ল। ঠিক আছে, এইটো হৈছে আমাৰ এল এইচ এছ। দেখা যাওক বাকী কি বিহু দেখুৱাই আমাক এটা। এতিয়া এল চি এমটো ল'বই লাগিব, উপায় নাই। এল চি এম আমাৰ কি কি আহিব সেইটো আমি চাই লওঁ এবাৰ। এল চি এমটো আমি এ বি চি দেখিছোঁ, এ বি চি আৰু লগতে বি মাইনাছ চি, চি মাইনাছ এ মাইনাছ বি দেখিছোঁ। এইটো হৈছে আমাৰ এল চি এম। বাকী দেখিলে এতিয়া, আচ্ছা ডিন'মিনেটৰটি আমি ডিভাইড কৰিব লাগে ন। চ' আমাৰ কি হ'ব, বি চি ডি কৰিলে তোমাৰতো অকল এ থাকিলে, চ' ওপৰত আহি গ'ল এ স্কুৱেৰ ইনটু মাইনাছটো আগত আছে হা, মাইনাছটো আগত আছে, সেইটো কমন লৈ আহিলোঁ ধৰা, তেনেকৈ কৰিব পাৰি। নাইবা তুমি এটা কাম কৰিব পাৰা, মাইনাছটো ৰাখিয়ে দিব পাৰা ওপৰত, মাইনাছ এ মাইনাছ বি চি মাইনাছ চি ডিভাইড কৰিলে তোমাৰতো এল চি এম আমাৰ কিমান আহিব, এইটো বি মাইনাছ চি থাকিব ইয়াতে। জাষ্ট এল চি এমৰ যিটো ৰুল হয় আৰু, ডিন'মিনেটৰটো তুমি ডিভাইড কৰি দিব লাগে এল চি এমটোক, তাৰপৰা যিখিনি থাকিলে ওপৰটোৰ লগত মাল্টিপ্লাই কৰিব লাগে, জানা এইবিলাক। তাৰপৰা চি এ বি মাইনাছ চি এ মাইনাছ বি দি যদি আমি এল চি এমটোক ডিভাইড কৰোঁ তেনেহ'লে আমাৰ কিমান আহিব, বি স্কুৱেৰ হৈ যাব, আৰু বি মাইনাছ চি এ মাইনাছ বি থাকিলে, চ' চি মাইনাছ চি থাকিলে। তাৰপিছত এইটো হ'ব অভিয়াছলি চি স্কুৱেৰ, এইটো আমাৰ আহি যাব তোমাৰ এ মাইনাছ বি। চিনাকি চিনাকি লাগিছেনে, হয় নাই? কিবা এটাতো হয় এইটো বস্তু। তোমাৰ কি হ'ব, যদি আমি মাইনাছটো কমন আনো, এ স্কুৱেৰ বি মাইনাছ চি প্লাছ বি স্কুৱেৰ চি মাইনাছ এ প্লাছ চি স্কুৱেৰ এ মাইনাছ বি ডিভাইড বাই এ বি চি বি মাইনাছ চি চি মাইনাছ এ মাইনাছ বি। এতিয়া বাকী কামখিনি তোমালোকৰ দেই, বাকী কামখিনি তোমালোকৰ, এইটো আমাক কি দেখুৱাব দিছে, 1 বাই এ মাইনাছ বি মাইনাছ চি দেখুৱাব দিছে, এ বাই এ বি চি দেখুৱাব দিছে, আৰু এইটো ইজি হয়, তোমালোকে ওপৰত গমে পাইছা কি চলিব লাগে। কিন্তু সন্দেহ সেইটোৱে যে আগত মাইনাছ চাইনাছ আহি যাব পাৰে, সেইটো তোমালোকে মিলাই ল'বা কি হয়। কিন্তু মেইন কামখিনি আমাৰ এইখিনি তোমাৰ এটা ফৰ্মুলা আছে, ফৰ্মুলাটো বহাই দিয়া, বহাই পেলাই তুমি কি পাবা, কেঞ্চেল যাব, তাৰপিছত আনচাৰ দেই কৰিবা। অ'কে, তেন্তে সেইটোৰ লগত সংগতি ৰাখি আমি ছেকেণ্ডটো তোমালোকক হোমৱৰ্ক দিব পাৰোঁ দেই। আজি মই কৰোৱাই নাই ষ্টিল, মানে ছেকেণ্ডটো হোমৱৰ্ক দিব পাৰি। একে কাম
তুমি এক্সপেক্ট কৰি আছা যে a minus b c minus a থাকক গতিকে তুমি ইয়াতে c minus a দিব লাগিব ইয়াতে তোমাৰ a minus b দিব লাগিব আৰু ইয়াতে তোমাৰ b minus c দিব লাগিব হয় নাই তাৰ কাৰণে তোমাৰ আগত কিবা কিবি আহি যাব LCM লবা তুমি LCM লোৱাৰ পিছত তোমাৰ কি দেখিবা ওপৰত কিবা এটা ফৰ্মুলা আহি গল তাপা ওপৰৰ ফৰ্মুলাৰ লগত তলৰ কিবা কিবি কেনসেল হ'ব অকল a plus b plus c টো ৰখি যাব ইজি হয় সো আজি মই ইমান ৰাখিছো এতিয়া তোমালকে বাকিখিনি অলপ প্ৰেডিক্ট কৰি চাবা বৰ দীঘলীয়া প্ৰবলেম বিলাক চাব নালাগে আসল হাফ ইয়াৰলি কাৰণে ইমানো ডাঙৰ একো নিদিয়ে কিন্তু ষ্টিল প্যাটাৰ্ন বিলাক পুৰা সেম প্ৰত্যেকটো কোৱেশ্চন ডিসকাস কৰা গৈছে এটো কৰাই দিয়া নাই যদিও মই ডিসকাসটো কৰিছো এট লিষ্ট হয় নাই সো এটো তোমালোকৰ অলপমান দায়িত্ব মানে অলপমান নিজে ঘৰত কৰি চোৱাটো হয় সো ইয়াৰ পিছত আৰু এটা কোৱেশ্চন আছে বস্তু বহুত বেছি দীঘল গতিকে তোমালোকে বিচাৰিলে মই তাৰ কাৰণে এটা সেপাৰেট ভিডিও বনাই দিম দেই কিন্তু তোমালোকে কৰিব লাগিব এইকেইটা ইয়াৰ ওপৰত ডাউট ক্লাস হ'ব দেই আজি মই তোমাক ভিডিও আকাৰে দি দিলো কিন্তু ইয়াৰ ওপৰত ডাউট ক্লাস যেটো হ'ব হেতু আকৌ তোমাৰ অনলাইন তোমাৰ লাইভ ক্লাস হ'ব দেই কিন্তু তেতিয়ালৈকে তোমালোকৰ এইখিনি বস্তুৰ ওপৰত বেছ কৰি পেলাই যিমান যি হৈছে গুটিখিনি বস্তু আমাক লাগিব ৰেডি লাগিব যাতে খুদিলে পাৰা লগতে কপিখনটো তোমালোকৰ যাতে থাকে কষ্ট কৰিব লাগিব ময়ো কৰিছো তোমালোকেও কৰিব লাগিব সিধা কথা দেই ঠিক আছে থ্যাংক ইউ